অসমত কিদৰে বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব বানপানী নোহোৱা কেনেকৈ কৰিব এই পৰিকল্পনা যুগুত কৰিছে মুখ্যমন্ত্ৰী তথা অসম চৰকাৰে লগতে কৈছে ডাঙৰ ডাঙৰ পুখুৰী খান্দিব লাগিব আৰু পুখুৰীত পানী জমা কৰিব লাগিব তেতিয়াহে অসমত বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে অসমত যিহেতুকে বানৰ বিভীষিকা উজনিৰ পৰা নামনিলৈকে সকলোতে বানৰ বিভীষিকা ঠিক সেই সময়তে মুখ্যমন্ত্ৰীৰ সংবাদমেল মুখ্যমন্ত্ৰীয়ে কৈছে যে ডাঙৰ ডাঙৰ পুখুৰী খান্দিব লাগিব সাগৰ সদৃশ পুখুৰী অৰ্থাৎ হ্ৰদ খান্দিব লাগিব তাৰ পাছতহে সেই হ্ৰদত বা পুখুৰীত পানী জমা কৰিব লাগিব আৰু পানী জমা কৰিলেহে অসমত বান পৰিস্থিতি কিছু হলেও নিয়ন্ত্ৰণ কৰিব যিহেতুকে কেন্দ্ৰীয় চৰকাৰে অমৃত সৰোবৰৰ কথা উল্লেখ কৰিছিলে যি পৰিকল্পনাৰ কথা শুনি অসমৰ ৰাইজে হাঁহিছিলে বুলিও মুখ্যমন্ত্ৰীয়ে কৈছে আৰু সেই হহাৰ বাবে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ডাঙৰ ডাঙৰ পুখুৰী ক'ত খান্দিব অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই সন্দৰ্ভত পৰিকল্পনা যুগুত কৰিছে মৰিগাঁৱত দুটাকৈ পুখুৰী খান্দিব আৰু সেই পুখুৰী খন্দাৰ পিছত সেই পুখুৰীত জমা কৰিব পানী আৰু তেতিয়াই নোহোৱা হ'ব অসমত বানপানী এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে অসমত বান পৰিস্থিতি কেনেকৈ নিয়ন্ত্ৰণ কৰিব বিশেষকৈ নগাঁৱৰ পৰা মধ্য অসমৰ পৰা অৰ্থাৎ নামনিৰ যি অসম বুলি কোৱা হয় উজনি অসমত যিহেতুকে অৰুণাচলত হোৱা ধাৰাসাৰ বৰষুণ বা NHPC খুলি দিয়াৰ ফলত পানী খুলি দিয়াৰ ফলত যি সুদ আহে সেই সুতৰ বাবে পানী পুখুৰী খান্দিলেও কাম নহ'ব যাৰ বাবে মধ্য অসমত বা নামনি অসমত ডাঙৰ ডাঙৰ পুখুৰী খান্দিব লাগিব সাগৰ সদৃশ পুখুৰী তেতিয়াহে অসমত বান পৰিস্থিতি নিয়ন্ত্ৰণ হ'ব আৰু মৰিগাঁৱত দুটাকৈ পুখুৰী খন্দাৰ পৰিকল্পনা কৰা হৈছে য'ত সাগৰ সদৃশ হ'ব আৰু সেই পুখুৰীত দুটাকৈ পুখুৰী খান্দিব আৰু তাত পানী জমা কৰিব যেতিয়া খৰালি আহিব তেতিয়াই পানী এৰি দিব নদীলে এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া আপোনালোকে অলপমান কেইদিনমান আগতে ভাৰত চৰকাৰে এটা কথা কৈছিলে মানুহে অলপমান হাঁহি মুলি উলিয়াই দিলে আমি ভাৰত চৰকাৰে কৈছে যে 50টা আমি ৰিজাৰ্ভিয়ৰ কৰাৰ কাৰণে আমাৰ ৱেটলেণ্ড বিলাকত তেনেকে দীপৰ বিল ইজ এ গুড ৱেটলেণ্ড তাতে আমি পানী ধৰি ৰাখিব পাৰোঁ তেনেকে ব্ৰহ্মপুত্ৰত নগাঁৱৰ পৰা ধুবুৰীলৈকে যিমান ৱেটলেণ্ড আছে সেই ৱেটলেণ্ড কেইটা যদি আমি অলপমান সাফ সুফ সুন্দৰ কৰি ৰাখিব পাৰোঁ তাত কিছু ৰিজাৰ্ভিয়ৰ হ'ব পাৰে পানীৰ সমাধান কি এইটোতো সকলোৱে জানে যে পানীৰ সমাধান এটাই যে পানীটো ৰিজাৰ্ভিয়ৰত ধৰি ৰাখিব লাগিব ইয়াৰ বানপানীৰ সমস্যাৰ সমাধানৰ সিম্পল ফৰ্মুলা যেনেকৈ চাইনিজ বা সকলোৱে কৰিছে যে পানীটো আহিব পানীটো পুখুৰী বুলি ক'ব পাৰে হ্ৰদ বুলিও ক'ব পাৰে পুখুৰী বুলি ক'লে দুই এজনে হাঁহি দিব হ্ৰদ বুলি ক'লে অলপ সিৰিয়াছলি ল'ব যে হ্ৰদ বনাই আপুনি পানীটো ধৰি ৰাখিব লাগিব তাৰ পিছত পানীটো কমিলে নদীলৈকে পানীটো পুনৰ এৰি দিব লাগিব সমাধানটো এটা ইয়াৰটো আৰু বেলেগ বিকল্প সমাধান একো নাই গতিকে যেনেকে এতিয়া নদীত পানী আহিলে আমি প্ৰাকৃতিক চেনেল কেইটা দি দীপৰ বিলটো এতিয়া আপোনালোকে দেখা পাব আমি পুৰা ভৰাই থৈছো পানী তাতে আগতে দীপৰ বিলত পানী নাথাকে আজি আপোনালোকে চালে দেখা পাব যিমান গুৱাহাটীলৈকে পানী আহিছে মই আজি খনামুখলৈকেও গৈছিলোঁ মেক্সিমাম পানী আমি দীপৰ বিলত কনভাৰ্ট কৰাই দিছোঁ বৰ্তমান যাতে অলপ হ'লেও নলবাৰীত পানীটো কম যায় তাৰমানে পানীৰ সমাধান এইটোৱে যে ডাঙৰ ডাঙৰ সাগৰ সদৃশ পুখুৰী কৰি আপুনি পানীটো ধৰি ৰাখিব লাগিব তাতো কেতিয়াবা বিপদ পুখুৰী কেইটাত যদি পানী অদ্ভুত পানী এতিয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110 যিকোনো